ৰাম পৰ্বত বনত পক্ষী নপাইবে ক অন্ন ফল মূল মাংস শাক কৰিবে ভোজন পৰ্বত অৰণ্য আদিত বিচাৰি বিচাৰি চলাথ কৰিলেও খেতি বাতি কৰিলেও পাব লগা অন্নখিনি আপুনি আমি লাভ কৰিব নোৱাৰোঁ আৰু সেইকাৰণে জীৱবিলাকে মাছ মাংস আদিকে আহাৰ হিচাপে উৎকৃষ্টতম আহাৰ বুলি গ্ৰহণ কৰিবৰ বাবে চেষ্টা কৰিব বা অগ্ৰসৰ হ'ব। এতিয়া প্ৰমাণটো পাইছোঁ নহয়, বাৰীৰ চুকতে যদি ঢেকীয়া কেইডালমান থাকে, বাৰীৰ চুকতে যদি কচু কেইডালমান থাকে, বাৰীৰ চুকতে যদি নেমু টেঙা গছজোপা থাকে, বন শাক মাটি কান্দুৰি থাকে, কলৰ গছ পচলা হিচাপে আনি খাব পাৰোঁ, কলডিলটো পাৰি খাব পাৰোঁ, অথচ সেইবিলাকৰ প্ৰতি আপোনাৰ মোৰ ইচ্ছাটো নাই। সাম্প্ৰতিক সময়ত এক সপ্তাহত 5 দিনমান মাছ মাংস নহ'লে ভাত খাব নোৱাৰি। এইটো হ'ল কলিৰ প্ৰভাৱ। সেই কথাটোকে কৈছে যে পৰ্বত বনত পক্ষী নপাইবে ক অন্ন ফল মূল মাংস শাক কৰিবে ভোজন। যে মাছ মাংস শাক খোৱাৰ নিচিনাকৈ ফল মূল যেনেকৈ আপুনি আমি খাওঁ, তদনুৰূপ মাছ মাংসক ব্যৱহাৰ কৰিবলৈ ধৰিব কলিৰ প্ৰভাৱত পৰা জীৱবিলাকে। ৰাম ৰাম কলিত লোকৰ মহা মিলিবে বিপত্তি হৈবে পৰমায়ু তিংশ বৰিষ বিংশতি। কলিত জীৱবিলাকৰ আয়ুসবিলাক অল্পায়ু হ'ব, পৰমায়ু 30 বছৰ 20 বছৰমানহে হ'ব, বৰ বেছি দিন জীয়াই নাথাকে। এৰিবে আচাৰ ধৰ্ম বেদৰ বিহিত কুল ক্ৰিয়া একো নথাকিবে কলিত অনেক পাখণ্ড আঁকি ব্যাপিব দেশ লৈবে লোক পাখণ্ড জনৰ উপদেশ। এতিয়া প্ৰকাশ কৰিলে যে কলিৰ প্ৰভাৱত জীৱৰ আয়ুসবিলাক কমি আহিব। শাস্ত্ৰই কৈছে মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। মানুহৰ বয়সটো 100 বছৰ, কিন্তু কলিৰ প্ৰভাৱত সেই 100 বছৰীয়া জীৱনটো 30 বছৰ 20 বছৰতে সামৰিব লগা হ'ব। কাৰণ মদ্যপান কৰিলে কিডনী বেয়া হ'ব, মদ্যপান কৰিলে লিভাৰ বেয়া হ'ব, চিগাৰেট সেৱন কৰিলে অৰ্থাৎ স্মকিং ইজ ইনজুৰিয়াছ টু হেল্থ, ধোঁৱা খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক, আকৌ মদ খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক। তাৰ পাছত প্ৰকাশ কৰিছে যে এৰিবে আচাৰ ধৰ্ম বেদৰ বিহিত। বেদে কৰিবলৈ কোৱা কৰ্ম ধৰ্ম জীৱবিলাকে ত্যাগ কৰিব। এতিয়া বেদৰ উৎপত্তিৰ বিষয়ক জ্ঞান আপোনাৰ সমস্ত জনাৰে আছে যে ভগৱন্ত পুৰুষৰ নাকৰ নিশ্বাসৰ দ্বাৰা বেদ তত্ত্ব এই সংসাৰত প্ৰকাশিত হৈছে। এতিয়া সেই বেদত যেনেধৰণে প্ৰকাশিত হৈছে আচাৰ ধৰ্ম, অৰ্থাৎ বেদে যাক বিহি আছে সেহিটো কৰ্ম, বেদে যাক নিষেধিছে সেহিটো অকৰ্ম, অকৰ্ম নাচৰি হয় বিকৰ্ম পাতেক। এতিয়া এই সংসাৰত আমি পালন কৰা ব্যৱস্থা 3টা, এটা হ'ল কৰ্ম, এটা হ'ল অকৰ্ম, এটা হ'ল বিকৰ্ম। এতিয়া এই 3টা, এই 3টাৰ ভিতৰত আপুনি আমি কোনটো কৰিছোঁ তাক পদে কৈছে যে এৰিবে আচাৰ ধৰ্ম বেদৰ বিহিত। এতিয়া বেদেনো কি কৈছে এই বিষয়ে জানিবৰ বাবে 2জন বিশেষ ব্যক্তিয়ে কৃষ্ণৰ চৰণত আশ্ৰয় গ্ৰহণ কৰিছিল। প্ৰথম মহাভাৰতৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত অৰ্জুনে জানিব বিচাৰিছিল কৃষ্ণৰ পৰা। দ্বিতীয়তে বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত উদ্ধৱ মহন্তই কৃষ্ণৰ পৰা জানিব বিচাৰিছিল বেদে কি কৈছে। আৰু ৰজা পৰীক্ষিতে জানিব বিচাৰিছিল 60,000 ঋষিমুনিৰ পৰা যে ম্ৰিয়মান মনুষ্যই কি কৰ্ম কৰিব লাগিব, বেদে তাৰ বিষয়ে কি কৈছে, সেই 60,000 ঋষিমুনি তোমালোকে আমাক ইয়াৰ জ্ঞান দিয়া।
তেতিয়া ঋষিমুনিসকলে কি বুলি কৈছিল? আপোনাৰ সমস্ত জনেৰে জ্ঞাত ভাগৱতৰ প্ৰথম স্কন্ধৰ একেবাৰে শেষৰ ফালে পদত খুব সুন্দৰভাৱে এই কথাকেইটাৰ শুকগুৰুৰ পদ্ম মুখখনতে উচ্চাৰিত হৈছে যে সেই ৰাজন পৰীক্ষিত, তুমি জানিব বিচাৰিছা যে বেদে কি কৈছে, অৰ্থাৎ এজন ম্ৰিয়মান লোকে পালন কৰিব লগা কৰ্ম ধৰ্মৰ জ্ঞান তোমাক লাগে। আৰু তোমাক আমি কওঁ শুনা যে বেদে কি বুলি কৈছে, এৰা শুনি মুনি সবে বোলে যাৰ যে নমতি কেহু বোলে তপতে পৰম পাই গতি। কোনো ঋষিমুনিয়ে ক'লে যে বেদে হেনো কৈছে তপস্যা কৰিলে জীৱৰ গতি হ'ব। হে ৰাজন, তুমি তপস্যা কৰা। কোনো ঋষিমুনিয়ে ক'লে কেহু বোলে মহাসিদ্ধি সাধে যজ্ঞ দানে কেহু বোলে পৰম মুকুতি তীৰ্থ স্নানে। হে ৰাজন পৰীক্ষিত, তুমি মহাসিদ্ধি যদি লাভ কৰিব বিচাৰিছা তেতিয়াহ'লে যজ্ঞ কৰা, তুমি দান দক্ষিণা দিয়া। আৰু সেই ৰাজন পৰীক্ষিত, তুমি যদি মুকুতি লাভ কৰিব বিচাৰিছা তেতিয়াহ'লে তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰা আৰু তাৰ জলত তুমি স্নান কৰা। এনেকৈ বিভিন্নজন ঋষি মুনিয়ে ৰজা পৰীক্ষিতক বেদে কৰিবলৈ কোৱা কৰ্ম ধৰ্মৰ জ্ঞান প্ৰকাশ কৰি দিলে। কিন্তু ৰজা পৰীক্ষিতে চিন্তা কৰিলে, পদে আমাক উত্তৰ দিছে, এই ৰামে সবে সন্তে কহে আপোনাৰ নানা মত। সকলো ঋষিমুনিৰ পদ্মমুখখনতে প্ৰকাশিত হোৱা বেদৰ তত্ত্ব ৰজা পৰীক্ষিতে শ্ৰৱণ কৰিলে, মানে শুনিলে। কিন্তু শুনাৰ পাছত কি হ'ল, হেন শুনি ষষ্ঠ নুহে ৰাজাৰ মনত। এই কথাখিনি শুনাৰ পাছত ৰজা পৰীক্ষিতে সেইকেইটা কৰ্ম কৰিলে নে নকৰিলে? ভাগৱতৰ পদত ক'লে যে পৰীক্ষিতৰ মনটো শান্তি নহ'ল। এতিয়া ৰজা পৰীক্ষিতৰ মনটোত শান্তি নাপালে ঋষিমুনিসকলে কোৱাখিনি, সেই বুলি আমি শান্তি নাপাম নেকি? আমি শান্তি পাইছোঁ। এই বুলি যদি ঋষিমুনিসকলে কৰিবলৈ কোৱা কৰ্মটোক আপুনি আমি এতিয়া আশ্ৰয় কৰোঁ, তেতিয়াহ'লে আমি চিন্তা কৰিব লাগিব পুনশ্চ যে পৰীক্ষিত কিমান জ্ঞানী আৰু আপুনি আমি কিমান জ্ঞানী। ৰজা পৰীক্ষিত এনে এজন সংসাৰী জীৱ যিজনে মাতৃগৰ্ভত থাকোঁতেই ভগৱন্ত পুৰুষৰ 4 অস্ত্ৰধাৰী অৰ্থাৎ চতুৰ্ভুজ ৰূপটো মাতৃগৰ্ভতে দেখা পাই আহিছে। কম ভাগ্যৱন্ত নহয়, কম জ্ঞানী নহয়, যাৰ বাবে তেওঁৰ প্ৰথম নামটো হ'ল বিষ্ণুৰাত। ভগৱন্তক মাতৃগৰ্ভতে দেখা পাই আহিছে চতুৰ্ভুজ ৰূপ, তেওঁৰ নাম হ'ল বিষ্ণুৰাত। আৰু পৃথিৱীলৈ যেতিয়া আহি প্ৰত্যেকজন শৰীৰধাৰী মনুষ্যকে তেওঁ পৰীক্ষা নিৰীক্ষা কৰিছে, সূক্ষ্ম দৃষ্টিয়ে চাইছে যে মাতৃগৰ্ভত দেখা ৰূপৰ গৰাকীজন আজি মই কথা পাতি থকা এইজন ব্যক্তিয়ে নেকি, এইবুলি খুব সূক্ষ্ম দৃষ্টিয়ে চায়, যাৰ বাবে কালক্ৰমত বিষ্ণুৰাত নামৰ বিপৰীতে তেওঁৰ নাম হ'ল পৰীক্ষিত। গতিকে আপুনি আমি BA MA পাছ কৰিব পাৰোঁ, কিন্তু ভগৱন্ত ক'ত আছে, কেনেকৈ পাম, তাৰ সম্যক ধাৰণা এটাও আপুনি মই দেখুৱাই দিব নোৱাৰোঁ, সন্তুষ্ট কৰিব নোৱাৰোঁ। গতিকে আমি সিমান জ্ঞানী আৰু ৰজা পৰীক্ষিত তেনে এজন মহান ভকত যিজনে মাতৃগৰ্ভতেই কৃষ্ণৰ ভগৱন্তৰ চতুৰ্ভুজ ৰূপ দৰ্শন পাই সংসাৰত তেওঁ কৰ্ম কৰিছে। তথাপিতো তেওঁ তৰুণ কালতে কেনে তেজিলা শৰীৰ, তেওঁ যুৱক অৱস্থাতে কিয় মৃত্যু সাৱটি ল'ব লগা হ'ল, তাৰ বিষয়ে জানিবলৈ যাওঁতেই এই ভাগৱত দ্বাদশ স্কন্ধৰ সুন্দৰ সুন্দৰ দৰ্শন কৃপালু গুৰুজন বস্তুৱে আমাৰ আগত উপদেশ ৰূপত দাঙি ধৰিছে। তাৰ পাছত একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদৰ দ্বাৰা
উদ্ধৱ মহন্তই কৃষ্ণৰ চৰণত সেৱা নিবেদন কৰিছে, হে প্ৰাণবন্ধু মোক বুলিও বুজাই, ঋষি সমস্তৰ কিয় একমতি নাই। হে প্ৰাণবন্ধু কৃষ্ণ, তুমি মোক বুজাই দিয়া, এই সংসাৰত ঋষিমুনিসকলৰ মত কিয় এটা নহ'ল? কেহু বোলে বেদে কবই জ্ঞান দেখে গতি, কোনো কোনো ঋষিমুনিয়ে ক'লে বেদে হেনো কৈছে জ্ঞান মাৰ্গত গতি। কেহু বোলে বেদে কবই কৰ্ম দেখে গতি, কোনো কোনো ঋষিমুনিয়ে কৈছে বেদে হেনো দেখুৱাইছে কৰ্ম মাৰ্গতহে জীৱৰ গতি। হে প্ৰভু, হে প্ৰাণবন্ধু কৃষ্ণ, মোক বুজাই দিয়া, মই কোনটো পথ আশ্ৰয় কৰিম? প্ৰকৃততে বেদে কাৰ কথা কৈছে? তেতিয়াই ভগৱন্ত পুৰুষে উদ্ধৱক উত্তৰ দিছে, মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত, তুমি মোৰ মহামিত্ৰ ভকত একান্ত। উদ্ধৱ, তুমি সোধা প্ৰশ্নৰ উত্তৰ মই তোমাক কওঁ শুনা। এই কাৰণেই ক'ম কাৰণ তোমাৰ লগত দুটা বিশেষ তত্ত্ব আছে। তত্ত্ব দুটা কি? ৩৩ কোটি দেৱ দেৱতা সৃজন কৰ্তা মই, আৰু তুমি সেই মায়াময় দেৱতাৰ চৰণ সেৱা কৰিবলৈ নগৈ তুমি কেৱল মোৰ চৰণত শৰণ গ্ৰহণ কৰিলা। এই পৰম তত্ত্বটো তোমাৰ লগত আছে। দ্বিতীয়তে, তুমি ৩৩ কোটি দেৱ দেৱতাৰ ভকত নহৈ তুমি কেৱল মোৰ ভকত হ'লা। সেইকাৰণে তোমাক মই কোৱাই নহয়, তোমাক মই সিদ্ধান্তই দি দিছোঁ। উদ্ধৱ, তুমি শুনা, অ মই বিনে বেদে কিছু আনন বখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থয়েহি মানে। উদ্ধৱ, বেদে মোৰ বাহিৰে কাৰো কথা কোৱা নাই। বেদে কৈছে কেৱল মোৰ কথা। মোক চিন্তা কৰা, মোক সেৱা কৰা, মোক পূজা কৰা, মোক তপস্যা কৰা। অৰ্থাৎ ধ্যান মূলং গুৰুৰ মূৰ্তি, পূজা মূলং গুৰুৰ পদং, মন্ত্ৰ মূলং গুৰুৰ বাক্যং, গুৰুৰ কৃপাহি কেৱলম। ধ্যানং মূলং গুৰুৰ মূৰ্তি। তুমি যদি ধ্যান কৰা তেতিয়াহ'লে কেৱল গুৰুৰ মূৰ্তি ধ্যান কৰিবা। তে গুৰু কোন? সকলোৱে জানো, পাঠাচাৰ্য বাপেও গুৰুক স্মৰণ কৰি অনুষ্ঠানভাগ আয়োজন কৰিছে, আগবাঢ়িছে তেওঁৰ দায়িত্ব। কোন? শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। তে শংকৰ হ'ল আমাৰ পৰম গুৰু। গতিকে সেই গুৰুৰ ৰূপটো আপুনি মই হৃদয়ত চিন্তা কৰিব লাগিব। যদি ধ্যান কৰোঁ গুৰুৰ ৰূপ, যদি পূজা কৰিবলৈ আগবাঢ়োঁ তেতিয়াহ'লে গুৰুৰ পদং মানে চৰণ, গুৰুৰ চৰণত সেৱা কৰা। গুৰুৰ চৰণ ক'ত আছে? আপুনি আমি বাংময় মূৰ্তি কৃষ্ণস্তু ভগৱন্ত আমহি ঘৰত সপ্তশলপীয়া সিংহাসনৰ আমহি ঘৰত গুণমালা বাংময় ৰূপত আপুনি আমি প্ৰতিষ্ঠা কৰিছোঁ। সেইকাৰণে আমি সেৱা কৰিম, পূজা কৰিম কেৱল গুৰুৰ চৰণ। নামঘৰৰ বাটচৰা, নামঘৰৰ তোৰণ ভাগ দেখা মাত্ৰই যে আপোনাৰ মোৰ মূৰটো দুখ খাই আহে কৃষ্ণ বুলি, এইটো হ'ল গুৰুৰ সেৱা। এনেধৰণে প্ৰথম দৰ্শন। তাৰপিছত মন্ত্ৰ মূলং গুৰুৰ বাক্যম। তুমি যদি মন্ত্ৰ আশ্ৰয় কৰি এই সংসাৰৰ পৰা তৰিব বিচাৰিছা তেতিয়াহ'লে কেৱল গুৰুৰ বাক্যক আশ্ৰয় কৰিব লাগিব। গুৰুৱে কি দিলে? অ শৰণ
ভজন ভক্তি আৰু সদাচাৰ যাক জানি নৰ নাৰী তৰুক সংসাৰ। এইটো হ'ল গুৰুৰ মন্ত্ৰ যে শৰণ দিলে, ভজন দিলে, ভক্তি সদাচাৰ ইয়াক যদি আশ্ৰয় কৰা গুৰুৰ মন্ত্ৰ বুলি, তেতিয়াহ'লে তোমালোকে সংসাৰৰ পৰা সুন্দৰভাৱে পৰিত্ৰাণ পাব পাৰিবা। এইকেইটা বস্তু কলিৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিব পৰা ব্যৱস্থা গুৰুজনাই পদবন্ধে আমাক সুন্দৰভাৱে কৈছে। গতিকে বৰ্তমান ক'লে যে এৰিবে আচাৰ ধৰ্ম বেদৰ বিহিত। এতিয়া বেদৰ বিহিত কি? ভগৱন্ত পুৰুষে নিজে ক'লে উদ্ধৱৰ আগত, মই বিনে বেদে কিছু আন নবখানে। অৰ্থাৎ কৃষ্ণদেৱৰ চিন্তাত ব্ৰতী হোৱা ব্যৱস্থাটোৰ নামেই হ'ল কৰ্ম। বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত, হবে হৰি নামৰ কিংকৰ, হেন জানি যিটো জনে নামৰ কীৰ্তন কৰে, সেহিহে পৰম সাধু নৰ। নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনে আমাক লিখি দিছে ঘোষাৰ জৰিয়তে যে যিজনে আমি সকলোৱে পালন কৰি থকা কৰ্ম ধৰ্ম বেদৰ মতে আশ্ৰয় হৈছে বুলি বুজি পালোঁ, যে বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত, এই সংসাৰত পালন কৰি থকা প্ৰত্যেকটো নিয়ম বেদৰ পৰা আহিছে। গতিকে আমি বেদৰ কৰ্ম কৰিছোঁ। কিন্তু সমস্ত বুলি কৈছে, বেদৰ বিহিত যত যিমানবিলাক ধৰ্ম আছে সংসাৰত, এই সংসাৰখনত আছে যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান ভোজনী মুণ্ডন আদি যিমান আছে সকলোখিনি বেদে কৰিবলৈ কৈছে। কিন্তু গুৰুজনাই ক'লে হবে সকলোখিনি হৰি নামৰ কিংকৰ, সকলোখিনি ঈশ্বৰৰ নামৰ দাস বুলি কৈছে, তলতীয়া। হেন জানি এই কথাটো হৃদয়ংগম কৰি উপলব্ধি কৰি বুজি লৈ যিজনে নামৰ কীৰ্তন কৰে, যিজনে কেৱল নামক আশ্ৰয় কৰিলে, সেইজনে সেহিহে পৰম সাধু নৰ। নৰ মানে মানুহ, মানুহৰ ভিতৰত সেইজনে সাধু। এতিয়া আপুনি আমি সাধু নে অসাধু কৰি থকা কৰ্মৰ ওপৰতে নিৰ্ভৰ কৰিব। আপুনি আমি যদি সকলোখিনি কৰ্মকে এফালৰ পৰা কৰি আছোঁ, তেতিয়াহ'লে আপোনাক মই শাস্ত্ৰই সাধু বুলি নাই কোৱা। আৰু সাধুৰ সংগ ল'বৰ বাবেহে কপিল প্ৰভুৱে মাতৃক উপদেশ দি থৈ গৈছে, হে মা তুমি জীয়া মানুহৰ সংগ ল'বা, হে মা তুমি সাধুৰ সংগ ল'বা, কোনোদিন মৃত মানুহ বা অসাধুৰ সংগ নল'বা। এতিয়া অসাধু কোন? যিজনে ঈশ্বৰৰ কথা শুনিব নিবিচাৰে, যিজনে ঈশ্বৰক সুদৃঢ় বিশ্বাসে আশ্ৰয় নকৰি সমস্ত কৰ্মকে ফালৰ পৰা কৰি থাকিব। আৰু যিজনে সকলোখিনি কৰ্ম কৃষ্ণ নাম আশ্ৰয় কৰিলেই সিদ্ধি হয়, অৰ্থাৎ কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। এই পৰম সত্যটো অনুধাৱন কৰি যিজনে কেৱল নামত নিজক আগবঢ়াই দিলে ৰতি হ'ল, তেতিয়াহ'লে তেওঁ শাস্ত্ৰই সাধু বুলি কৈছে। এতিয়া আমি বৰ্তমান পদত কোৱাৰ ধৰণে যে এৰিবে আচাৰ ধৰ্ম বেদৰ বিহিত, কোনবিলাক কৰ্ম আমাক এৰিবলৈ কৈছে, কোনবিলাক কৰ্ম আশ্ৰয় কৰিবলৈ কৈছে। কুলক্ৰিয়া একো নাথাকিবে কলিত, কলিযুগত কুলক্ৰিয়া কোনবিলাক থাকিব লাগে, কলিৰ প্ৰভাৱত পৰি আমি কোনবিলাকক আশ্ৰয় কৰি আছোঁ, এইটো জানিবৰ বাবে আমি প্ৰত্যেকেই এই কথাখিনি সুন্দৰভাৱে আলোচনা কৰিব লাগিব, চিন্তা কৰিব লাগিব। তাৰ পাছত কৈছে অনেক পাখণ্ড আশী ব্যাপী পেগ দেশ, লৈবে লোক পাখণ্ড জনৰ উপদেশ। এতিয়া অনেক পাখণ্ডই আহি দেশত বিয়পি পৰিব, তাৰ পাছত তেওঁলোকৰে উপদেশ আপুনি আমি গ্ৰহণ কৰিম। যদি এক অৰ্থত আমি চিন্তা কৰোঁ, শিৱসাগৰৰ পৰা আমি আহিলোঁ, অহাৰ লগে লগে আপোনাসৱৰ উদ্যোক্তা মণ্ডলীৰ বাপ আইসকলে আমাক ফোন যোগে যোগাযোগ কৰোঁতে সুধিছিল যে গগৈ বাপ আপুনি আমাৰ নামঘৰত আহি অনুষ্ঠান এভাগ কৰিলে, আপোনাক মাননি কিমান দিব লাগিব? যদি আমাক সুধিছিল, সোধাটো আমি বেয়া বুলি নাই কোৱা, সেইটো সোধাটো মনুষ্যৰ নিয়ম কৰ্ম, যে আহিব হয়, তেওঁক যদি আমি উপযুক্ত এটা ব্যৱস্থাৰে পঠিয়াই দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰো বেয়া লাগিব। এইবুলি মানুহৰ মনুষ্যত্ব চিন্তা সেইটো
গতিকে এইটো বেয়া নহয়, ভালেই। কিন্তু সেইটোৰে সুবিধা লৈ আমি যদি পোনে পোনে কৈ দিলোঁ বোলে 20,000 মান দিলেহে আমি যাব পৰা যাব, আমাৰ মাননি 20,000, তেতিয়া আমি যাম, এই বুলি যদি কৈ দিয়া হৈছিল, তেতিয়াহ'লে মাধৱ গুৰুজনাই নামঘোষাত লিখি দিছে সুন্দৰভাৱে, শংকৰে সে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিলে শাস্ত্ৰসাৰ জানি ইহাংক নজানি মোৰহে জীৱিকাৰ অৰ্থে ফুৰে অ আপোনাৰ মহত্ব বখানি। শংকৰে সে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব, ঈশ্বৰক ভক্তিৰ মাধ্যমেৰে লাভ কৰিব পৰা পৰম তত্ত্বটো শংকৰদেৱে দেখুৱাই থৈ গৈছে। শুদ্ধ মতটো প্ৰচাৰিলে, প্ৰচাৰ কৰি থৈ গৈছে। ক'ৰ পৰা? শাস্ত্ৰ সাৰ জানি, শাস্ত্ৰৰ সাৰ জানি বুজি লৈ তেওঁ প্ৰচাৰ কৰি থৈ গৈছে। ইহাংক নজানি মোৰহে, এই কথাটো যিসকলে নাজানো বা জানিবলৈ ইচ্ছা নকৰোঁ তেওঁলোকক শাস্ত্ৰই মূৰ্খ বুলি ককৰ্থনা কৰিছে। মোৰহে মূৰ্খ, নাজানি কি কৰ্ম কৰোঁ, জীৱিকাৰ অৰ্থে ফুৰে। ভাগৱত কোৱাটো, ভাগৱত পাঠটো এটা ভাল ব্যৱসায়। যদি সুন্দৰ কণ্ঠেৰে সুন্দৰকৈ সুৰ লগাই পাঠ কৰিব পাৰোঁ, তেতিয়াহ'লে ইয়াতো এটা ভাল ইনকম হয়। এই বুলি ভাবি যদি পাঠকৰ দায়িত্ব এটা লৈ ল'লোঁ, এই বুলি ভাবি যদি নামাচাৰ্যৰ দায়িত্ব ল'লোঁ, আমাৰ লগতে যদি আমাৰ মহন্ত প্ৰভুজনাই যদি কয় বোলে আমি নাম ল'বলৈ যাম হ'লে আমাক গাড়ীয়ে নিবহি লাগিব, বা গাড়ীয়ে নিনিলেও গাড়ী এখন লৈ যাম, গতিকে তোমালোকে গাড়ী খৰচটো কিন্তু দিব লাগিব দেই, গাড়ী খৰচ 5,000 কৈছে, এইটো দিব লাগিব, তেতিয়াহে নাম ল'বলৈ যাব পাৰিম। আমাৰ মহন্ত প্ৰভুজনাই যদি এই বুলি কৈছে, আমিও যদি কৈছোঁ, আমাৰ পাঠক বাপজনাই যদি এই বুলি কৈহে আমি ইয়ালৈ আহিছোঁ, তেতিয়াহ'লে আমাকেই মহামূৰ্খ বুলি শাস্ত্ৰই গালি পাৰিছে। আমিয়ে পাখণ্ড, তাৰমানে পাখণ্ড সেইজনে যিজনে আমি তেনেকুৱা ব্যৱস্থা পালন কৰোঁ। বোলে ভোজনীটো নিদিলে মই নামাচাৰ্য হ'ব নোৱাৰোঁ, ভোজনী নিদিলে মই পাঠক হ'ব নোৱাৰোঁ, পাঠকৰ আসন নলওঁ। তো এনেকুৱা যদি আমি ধৰা বন্ধা নিয়ম বান্ধি দিছোঁ, তেতিয়াহ'লে সেইজনেই শাস্ত্ৰমতে পাখণ্ড। গতিকে এনেধৰণে অনেক পাখণ্ডই আহি যেতিয়া দেশ সমাজখন চানি ধৰিব, তেওঁলোকৰ পৰা আপুনি আমি উপদেশ ল'বলৈ হেতা ওপৰা লগাম, সেইজন নহ'লেই নহ'ব। এতিয়া এইখিনি শাস্ত্ৰই কোৱা কথা। তাৰ পাছতে আমি দেখোঁ যে ফাগুন মাহটো অহাৰ লগে লগে ভোজপুৰী গীত বক্সত লগাই লগাই দিনৰ দিনটো ৰাস্তাই ঘাটে গাড়ী কেইখনমান যায় নহয়, দেখিছে নহয়? কি বুলি কয় সেইটো নিয়ম? বলবম বুলি কয়। বলবম তাৰমানে শিৱক আৰাধনা কৰা নিয়ম। এইটো অসম মুলুকত কেতিয়াৰ পৰা আহিলে বাৰু? এইটো অসমৰ মানুহখিনিয়ে শিৱক পূজা কৰিব নাজানে নেকি? অসমৰ মানুহখিনিয়ে শিৱক আৰাধনা কৰিব নাজানে নেকি? অসমৰ মানুহখিনিয়ে ঈশ্বৰক উপাসনা কৰাৰ পদ্ধতি নাজানে নেকি? যদি জানো, তেতিয়াহ'লে ভোজপুৰী গীততহে শিৱই নাচিব বুলি আপুনি মই কিয় ভাবি ল'লোঁ? যিটো গীতৰ অৰ্থ আপুনি আমি নাজানো, সেই গীতটোকে ডিজে বক্সত লগাই লগাই গোটেই দিনৰ দিনটো আপুনি আমি ৰাস্তাই ঘাটে শব্দ প্ৰদূষণ কৰোঁ, আৰু সেইটোত চৰকাৰে অকণমানো নাকি নলগায়। অথচ ওপৰত শৰণটো বান্ধি যদি পৰীক্ষাৰ আগত ভাগৱত পাঠ হয়, তেতিয়াহ'লে চৰকাৰ প্ৰশাসন যন্ত্ৰই তৎক্ষণাত নিষেধাজ্ঞা আৰোপ কৰি দিব যে ওপৰত শৰণ নলগাবা, ভাগৱত নপঢ়িবা। এইটো কি ব্যৱস্থা হৈ আছে? চৰকাৰে কোন দিশেৰে আপোনাক মোক লৈ যাব বিচাৰিছে? আৰু আপুনি আমি অসমীয়াই এজন সৎগুৰু শংকৰ মাধৱক লাভ কৰাৰ পাছত আপুনি আমি সমাজৰ দিশটো কোনফালে লৈ গৈছোঁ, চিন্তা কৰাটো কিন্তু অতীৱ প্ৰয়োজন হৈ পৰিছে। গতিকে সেইবিলাক ব্যৱস্থা পশ্চিমীয়া, সেইবিলাক ব্যৱস্থা যেতিয়াই আপুনি আমি দেখা পাম আমাৰ গাঁওখনৰ মাজত, আমাৰ পদপথৰ মাজত, তেতিয়াই আমি কিন্তু সেইটো বাধা দিবলৈ চেষ্টা কৰিব লাগিব। নহ'লে অসমীয়া নামঘৰত উপাসনা কৰা পদ্ধতি বৰ বেছি দিনলৈ নীতিকিব। প্ৰমাণটো পাইছে, ধৰ্মত বৰ্তমান হিন্দুত্ববাদী অগ্ৰাসন লৈ আছে। আমি শাস্ত্ৰৰ মাজেৰে কলিৰ প্ৰভাৱৰ বিষয়বস্তু আগবঢ়োৱা হৈছে বাস্তৱ পৃথিৱীখনত, যে অসমীয়া মানুহখিনি ইমানেই সহজ সৰল
যে চৰকাৰখনে নামঘৰত 2.5 লাখ 3 লাখকৈ টকা দি দিয়াৰ লগে লগে আমি চৰকাৰখনৰ ভুল শুদ্ধ কৰ্মক বিচাৰ নকৰি আমি তেওঁলোককে ভোটটো দি জয়যুক্ত কৰি দিছোঁ। কেলে নামঘৰবিলাক আমাৰ দুখীয়া আছিল নে চৰকাৰে পইচা দিয়া আগত? আপোনাৰ মোৰ নামঘৰত টাইলছ লগাবলৈ চৰকাৰে পইচা দিলেহে হয় নেকি? চৰকাৰে পইচা নিদিয়াকৈ আমি টাইলছ লগাই ল'ব নোৱাৰোঁ নেকি? আচলতে মই চিন্তাটো কৰা নাই। ভাবোচোন এপাক, এজন ব্যক্তিক আমি গাঁওখনত ধনী বুলি ভাবি বাট চৰাটো নিৰ্মাণ কৰি দিবলৈ তেওঁক গাঁওখনৰ মানুহে গৈ খাটনি ধৰাতকৈ যদি ঈশ্বৰ সেৱাই জীৱৰ শ্ৰেষ্ঠ ধৰ্ম বুলি শাস্ত্ৰই কৈছে, সেই শাস্ত্ৰকে পঢ়িছোঁ, শুনিছোঁ, তাৰ পৰা জ্ঞান লৈছোঁ। জ্ঞান লোৱাৰ পাছত আমি ঈশ্বৰ সেৱা কৰিবলৈ দিনটোত কেইবাৰ সময় উলিয়াই লওঁ। চিন্তা কৰোঁচোন এবাৰ। গুৰুজনাই কৈছে, যেই বস্তু দেও প্ৰভু সেই বস্তু চোৱা, তোমাৰ নামে তোমাক পুজিম গধূলিও পুৱা। 24 ঘণ্টাত সময় নাই, কৰ্মব্যস্ত মানুহ, তথাপিতো মই পুৱা আৰু গধূলি অন্ততঃ 2-3 মিনিটমান ঈশ্বৰ সেৱা কৰিবলৈ আমাৰ ইচ্ছাটো নাথাকেনে? নিশ্চয় থাকে। যদি আছে তেতিয়াহ'লে গৃহৰ মধ্যে সৰুকৈ হ'লেও এভাগ গুৰুগৃহ নিৰ্মাণ কৰি যদি তাতেই আমি ঈশ্বৰ উপাসনাৰ ব্যৱস্থাটো পালন কৰিবলৈ চেষ্টা কৰোঁ। গাঁৱৰ ৰাজহুৱা নামঘৰ ভাগত সদায় আমি সেৱা কৰিবলৈ যাবলৈ কাৰো সময় নাই, সেইটো আমি প্ৰত্যেকেই বুজি পাওঁ। সেইকাৰণে এই ব্যৱস্থাটো বছৰেকৰ মূৰত এবাৰ হয়, বাৰ্ষিক কৰ্ম। তাতেই সকলোখিনি উপস্থিত হওঁ। কোনোবাই 1000 টকা, কোনোবাই 100 টকা, কোনোবাই 500 টকা দি আমি মাহ প্ৰসাদ গোটাই চাহ খোৱাৰ এটা ব্যৱস্থা, জলপান খোৱাৰ এটা ব্যৱস্থা পালন কৰি ঈশ্বৰক আমি সেৱা কৰোঁ বাৰ্ষিক কৰ্ম বুলি। তাৰপাছত বছৰটোলৈ ঈশ্বৰক ঠিকাটো দি দিলোঁ আৰু, প্ৰভু তুমি গোটেই বছৰটো যাতে তোমাক আমি পাহৰিলেও তুমি যাতে আমাক নাপাহৰা। সেইটো নহয় জানো? সেইকাৰণে নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই লিখিছে, মই তোমাক ভাণ্ডো তুমি মোক ভাণ্ডা, 14 সাক্ষীক ভান দিব কোন উপায়। হে প্ৰভু, মই তোমাক ঠগিছোঁ, সেইকাৰণেহে তুমি মোক ঠগিলা। গুৰুজনাই লিখিব পাৰিলেহেঁতেন তুমি মোক ভাণ্ডা মই তোমাক ভাণ্ডো, নাই লিখা নহয়। মই তোমাক ভাণ্ডো অৰ্থাৎ মই তোমাক ঠগিলোঁ কাৰণেহে প্ৰভু তুমিও মোক ঠগিছা। তাৰমানে যেনে কৰ্ম তেনে ফল, এই কথাটো আহি পৰিছে। গতিকে আমি ঈশ্বৰক প্ৰত্যেক দিনাই সেৱা কৰাৰ এটা দুৰ্বাৰ হেঁপাহ আমাৰ প্ৰত্যেকৰে আছে, কিন্তু পালন কৰাৰ হয়তো ব্যৱস্থাটো আমি বুজি পোৱা নাই। যদি গৃহৰ মধ্যে সৰুকৈ হ'লেও আমি আসন এভাগ নিৰ্মাণ কৰি আছুতীয়াকৈ আমি গুৰু সেৱা কৰা ব্যৱস্থাটো যদি পালন কৰোঁ, কোনোবাই হয়তো আমি ভাবিম এইটো আমাৰ পৰম্পৰাত নাই, আমি এইটো সংহতি নহয়, কাল সংহতি, ব্ৰহ্ম সংহতি, এনেকৈ যি 4 সংহতিৰ কথা আছে। গতিকে আমি কাল সংহতি, আমাৰ গৃহত বাৰীৰ ভিতৰত নামঘৰ নিৰ্মাণ কৰা ব্যৱস্থা আমাৰ পৰম্পৰাগত কৰ্ম নহয়। তো এইবিলাক আমি ভাবিব পাৰোঁ, এইবিলাক শাস্ত্ৰৰ কথা নহয়, এইবিলাক মই ভাবি থকা লোকাচাৰ নীতি নিয়মৰ দৰ্শন, এইবিলাক প্ৰয়োজন নাই। যদি ঈশ্বৰক সেৱা কৰোঁ প্ৰত্যেক দিনাই, সেৱা কৰাৰ বিনিময়ত ঈশ্বৰক কি দিম চিন্তা কৰোঁ। মাত্ৰ উপাৰ্জনৰ 1 টকা গুৰুগৃহতে দিওঁ বা আমি নিজৰ গৃহতে দিওঁ। এতিয়া চাব আপোনাৰভাৱে যে প্ৰত্যেক দিনাই ৰাতিপুৱা যেতিয়া শুই উঠি স্নান কৰি আমি গুৰু সেৱা কৰিবলৈ যাম, গুৰু সেৱা কৰোঁতে যদি উপাৰ্জনৰ 1 টকা এটা পাত্ৰত আমি থৈ ঈশ্বৰক সেৱা কৰোঁ, প্ৰভু তোমাৰ নামত এই ভাগি আগবঢ়াই দিয়া হৈছে, এই ভাগিৰ জৰিয়তে তুমি সমস্ত জীৱৰ মংগল সাধন কৰিবা। এনেধৰণে ৰাতিপুৱা এজন ব্যক্তিয়ে নিজৰ গুৰুগৃহত ঈশ্বৰক উপাসনা কৰোঁতে 1 টকাকৈ প্ৰত্যেক দিনাই থৈ যাওঁতে 365 দিনত ব্যক্তিজনৰ 365 টকা হয়। লাভ কি হ'ল? প্ৰথম আমি বুজিব পাৰিলোঁ, টেমাটো যেতিয়া খুলিম সেই টেমাটোত যদি 365 টকা ওলালে, তেতিয়াহ'লে আমি ঈশ্বৰক ধন্যবাদ দিম যে প্ৰভু তোমাক সেৱা কৰিবলৈ প্ৰত্যেক দিনাই তুমি আমাৰ শৰীৰটো নিৰোগী কৰি ৰাখিলা, গোটেই বছৰটোত বেমাৰ আজাৰ নহ'ল। তাৰমানে ঈশ্বৰক সেৱা কৰিব পাৰোঁতে 365 টকাই ওলাইছে, এদিনো ক্ষতি নহ'ল। সেইকাৰণে ভগৱানক পুনৰ ধন্যবাদ এটা দিম যে শৰীৰটো তুমি 1 বছৰ নিৰোগী কৰি ৰাখিলা, তোমাক সেৱাৰ পৰা আমাক তুমি বঞ্চিত নকৰিলা। 1 নম্বৰ লাভ। দ্বিতীয় লাভটো যদি 10 টকা বা 30 টকামান কমকৈ ওলায়, তেতিয়াহ'লে জানিব সেই 30 টকাটো আপোনাৰ মোৰ গাঁওখনত বংশ পৰিয়ালত কোনোবা এজন পৰলোকগামী হৈছিল। সেইকাৰণে সেই 30 দিন মই গুৰু সেৱাৰ পৰা বঞ্চিত হ'লোঁ।
কাৰণ গুৰু সেৱা আমি নকৰোঁ যেতিয়া পৰিয়ালত এজন ব্যক্তি পৰলোকগামী হয়। তেতিয়া 10 টকা বা 30 টকা এনেকৈ যেতিয়া কম ওলাব তেতিয়া আমি সেই কথাটো মনলৈ আহি যাব বোলে সেই দিনকেইটাত এই বছৰটোত আমাৰ বংশৰ বৰদেউতাজন ঢুকাইছিল বা দদাইদেউজন ককাইদেউজন এই সংসাৰ এৰি গুচি গৈছিল, এইটো মনত থাকিব। 3 নম্বৰতে সেই 365 টকা এজন ব্যক্তিৰ হওঁতে গাঁওখনত যদি 100জন ব্যক্তি আছে, 100 ঘৰ ব্যক্তি আছে, তেতিয়াহ'লে 100 ঘৰ ব্যক্তিত এজনে এবাৰকৈ সেৱা কৰোঁতে এদিনত 100 টকা হয়। এদিনত 100 টকা হ'লে 365 দিনত কিমান হ'ব হিচাপ এটা কৰি চাব। আৰু সেইখিনি পইচা যেতিয়া বাৰ্ষিক আজিৰ দৰে কৰ্মৰ দিনটোত আমি যেতিয়া প্ৰত্যেকেই নিজৰ নিজৰ পাত্ৰভাগ লৈ উদ্যোক্তা মণ্ডলী মানে গাঁওখনৰ উন্নয়ন সমিতিৰ সভাপতি সম্পাদকক জমা দিম, তেতিয়া সকলোৰে সন্মুখত যেতিয়া হিচাপ হ'ব সেই পইচাখিনিয়ে আমি টাইলছ লগাই ল'ব পাৰিম। লাহে লাহে পাছৰ বছৰ যেতিয়া এই বছৰ টাইলছ লগাই হ'ল, পাছৰ বছৰ সেই ধনৰাশি ৰাহি হ'ল, ৰাহি হোৱাৰ লগে লগে সেইখিনি কি কৰিম এতিয়া ক'ত খৰচ কৰিম? বোলে যদি পাচাবগাৰ এটা নাই সেইটো বনাই ল'ব পাৰিম। ব্যক্তিগতকৈ কাৰোবাৰ ওচৰত হাত পাতিবলৈ কোনো প্ৰয়োজন নাই। ঈশ্বৰ সেৱা কৰাও হ'ল, লগে লগে সেই ন্যূনতম 1 টকাটোৰ পৰা পাচাবগাৰটো আহিল, টিউবৱেলটো আহিল, তাৰপাছত লাহেকৈ গাঁওখনত যিজন দুখীয়া ব্যক্তি আৰু সেই দুখীয়া ব্যক্তিজনৰ যিগৰাকী কন্যাই মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিলে, সেইগৰাকীক অন্ততঃ এডমিশ্যনৰ ফিজটো আমি এই পইচাৰে আমি আগবঢ়াই দিব পাৰিম। যদি তেওঁক আমি এই পইচাৰে এডমিশ্যনৰ 10,000 টকাটো দিব পাৰিম, তেতিয়া দেখিব এটা সময়ত যেতিয়া তেওঁ ডাক্তৰ হৈ গাঁওখনলৈ ওলাই আহিব, তেতিয়া আপোনাৰ মোৰ বেমাৰৰ বাবে সেইগৰাকীয়ে কেতিয়াও পইচা নলয়। গতিকে ভাগৱত ধৰ্ম এনেকুৱা এটা মহান ধৰ্ম যিটোত এখন সমাজৰ সুন্দৰ দৰ্শন নিহিত হৈ আছে। এখন সমাজ সৰ্বাংগ সুন্দৰভাৱে উন্নতি হোৱাৰ লক্ষণ ভাগৱত ধৰ্মত সুন্দৰভাৱে নিহিত হৈ আছে। যেতিয়া সেই ছাত্ৰজন মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আপুনি মই দিয়া সেই 10,000 টকাৰে যেতিয়া তেওঁ এডমিশ্যন লৈ শিক্ষক হিচাপে এখন বিদ্যালয়ত নিযুক্তি লাভ কৰিব, তেতিয়া দেখিব গাঁৱৰ প্ৰত্যেকজন ছাত্ৰক তেওঁ বিনামূলীয়াকৈ শিক্ষাদান কৰিব। তেতিয়া আপুনি মই তেওঁক কোনো পইচা দিবলৈ প্ৰয়োজন নাই, তেওঁ জানে সেই ধাৰ কেনেকৈ মাৰিব লাগে। যেতিয়া আপোনাৰ মোৰ কাষলৈ দেউতাকে বোলে 2,000 টকা কমিছে ককাইদেউ কিবা এটা কৰকচোন, ল'ৰাটোক এডমিশ্যন দিব লাগে, যেতিয়া আপুনি মই নিদিম, কাৰণ দিবতো ব্যক্তিগতকৈ নোৱাৰোঁ, সকলোৰে শক্তি নাই, তে সেই নিদিয়াৰ লগে লগে সেই ল'ৰাজন কিন্তু অকণমান জেদি হৈ যায় যে মই তেওঁক বিচাৰিছিলোঁ, দেউতা গৈছিল দুখীয়াৰ কাৰণে উপহাস কৰিলে, আৰু যেতিয়া তেওঁ ডাক্তৰ হৈ শিক্ষক হৈ ওলাই আহিব তেতিয়া কিন্তু অঞ্চলটোৰ সেইজন ব্যক্তিয়ে যেতিয়া সেই ডাক্তৰ সন্তানটোৰ ওচৰত চিকিৎসাৰ বাবে আগবাঢ়ি যাব, তেতিয়া কিন্তু পুনৰ ককৰ্থনা শুনিব লাগিব। গতিকে ভাগৱত ধৰ্মই সমাজখন পৰিচালনা কৰিবৰ বাবে কিমান সুন্দৰ উপদেশ দিছে, কেনেধৰণে সেই উপদেশখিনি আমি পালন কৰিব পাৰোঁ, ক'ত ক'ত নিহিত হৈ আছে সেই দৰ্শন ভাগৱতৰ পদে আমাক সুন্দৰভাৱে উপদেশ দি আছে। মাত্ৰ আমাৰ কি হয় চিন্তাবিলাক, বোলে নুধুওঁ গা ধোৱালি, নাখাওঁ ভাত খোৱালি, নিগিলোঁ কি কৰ ঘৰ। এতিয়া ভাগৱত বাপে পঢ়ি আছে, মহন্ত প্ৰভু বহি আছে, এতিয়া আমি মূঢ়মতীক দায়িত্ব অৰ্পণ কৰিলে সেইটো 30-40 বছৰ ল'ৰাহে শিৱসাগৰৰ পৰা আহি সি ক'লে আমি পালন কৰিম নি এইবিলাক নিয়ম? নাই, নহ'ব। আমাৰ পূৰ্বৰ পৰা চলি আছে এইটো নিয়ম, আমি এইটোহে পালন কৰিম। এইটোকে যদি ভাবি থাকোঁ তেতিয়াহ'লে আমাৰ সমাজ কেতিয়াও সৰ্বাংগ সুন্দৰ নহ'ব। গতিকে সৰ্বাংগ সুন্দৰ কৰিবৰ বাবে উত্তৰ প্ৰজন্মৰ ওচৰত আমি যুগে যুগে মৃত্যুক জয় কৰিব পৰা মন্ত্ৰ যদি শাস্ত্ৰমতে আশ্ৰয় কৰোঁ, নিশ্চয় আপোনাৰ মোৰ নামত ভৱিষ্যত প্ৰজন্মই প্ৰত্যেক মুহূৰ্ততে স্মৰণ কৰিবলৈ কুণ্ঠাবোধ নকৰে। আৰু বোলে বৰদেউতা ইমান ভাল আছিল, কিবা ভাগ অনুষ্ঠান কৰিলে বৰদেউতাকৰ নামটো আহি পৰিব, বৰদেউতাকৰ দদায়েকৰ উপৰি পুৰুষৰ নাম নোলোৱাকৈ কেতিয়াও অনুষ্ঠান নকৰে। সেইটোৱে হ'ল মৃত্যুক জয় কৰা এটা উপায়, মূল মন্ত্ৰ ভাগৱতে আমাক দৰ্শন কৰাইছে।